স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বন্ধ হোৱাটো অসম্ভৱ। কিন্তু যদিহে ওচৰত থকা অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয় উন্নতকৰণ হৈ নৱম আৰু দশম শ্ৰেণী যোগ হয়, তেন্তে অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়লৈ সংকট নামি অহাটো নিশ্চিত বুলি আশংকা কৰা হৈছে। এই সমস্যাৰ উচিত সিদ্ধান্তৰ বাবে শিক্ষক আৰু ৰাইজে চৰকাৰলৈ বহুত আশাৰে বাট চাই আছে। চৰকাৰ শিক্ষকসকলেও যাতে বিদ্যালয় প্ৰাদেশিকৰণ আইন 2017 ভালদৰে চাই ল'ব বুলি অনুৰোধ জনালো। নমস্কাৰ, আজি আমি আলোচনা কৰিম অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান সময়ত চলি থকা সমস্যাৰ বিষয়। 1991 চনত ৰাইজে কপালৰ ঘাম মাটিত পেলাই ৰদ বৰষুণ নেওচি প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানটোলৈ আজি বেলি মাৰ যোৱাৰ দৰে মাৰ যাওঁ যাওঁ অৱস্থাত পৰিণত হৈছে। সংকটত থকা এই বিদ্যালয়খন ছেটেলাইট মেপৰ জৰিয়তে আহক আমি এবাৰ চাই লওঁ। এইখন হৈছে আমাৰ পৃথিৱী। পৃথিৱীৰ পৰা ভাৰতৰ ফালে যাওঁ আমি ভাৰতৰ ভিতৰত ইতিমধ্যে সোমাইছো। আমি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত সোমালো। উত্তৰ পূৰ্বাঞ্চলৰ পৰা চিধা আমাৰ অম্বিকাপুৰ হাই স্কুললৈ অৰ্থাৎ উচ্চ মাধ্যমিক বিদ্যালয়লৈ গৈছো আৰু এখন হৈছে অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়। আপোনালোকে ইতিমধ্যে মেপত দেখা পালে যে অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় বুলি অৰ্থাৎ অম্বিকাপুৰ হাই স্কুল বুলি মেপত ধুনীয়াকৈ সোণালী আখৰেৰে লিখা আছে। বিদ্যালয় কৰ্তৃপক্ষ সহ গাঁৱৰ ৰাইজে এই সোণালী আখৰটো বচাই ৰাখিবৰ কাৰণে যোৱা 24 আগষ্ট তাৰিখে বিশাল নাগৰিক সভা আয়োজন কৰে। উক্ত সভাত বিভিন্ন সংগঠনৰ লোক উপস্থিত থকাৰ উপৰিও গাঁৱৰ গণ্য মান্য ব্যক্তি লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক আৰু প্ৰাক্তন ছাত্ৰসকলো উপস্থিত থাকে। সেই সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰাক্তন ছাত্ৰসকল আৰু সহকাৰী শিক্ষকসকলে কি ধৰণৰ মন্তব্য আগবঢ়াইছে আহক আমি মনোযোগেৰে শুনো। আমি সুদীৰ্ঘ 33 বছৰ ধৰি এই বিদ্যালয়খনত অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনত পাঠদান কৰি আহিছোঁ। ইয়াৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হৈছে, স্থানীয় ৰাইজ উপকৃত হৈছে, কাৰণ বহুতে চাকৰিৰ মাধ্যমেদি তেওঁলোকৰ জীৱনবোৰ চলাই নি গৈ আছে। কিন্তু এইখিনিতে এটি পৰিতাপৰ বিষয় যে আমাৰ এই ইয়াত যিসকলে কাম কৰি আহিছে, যিসকল শিক্ষকে, তেখেতসকলৰ ভৱিষ্যতৰ সম্পৰ্কে মাননীয় মন্ত্ৰী মহোদয় কোনো ধৰণৰ চিন্তা কৰা নাই যেন লাগিছে। কাৰণ ইতিমধ্যে অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়খন উন্নীতকৰণৰ মাধ্যমেদি এইখন বিদ্যালয় প্ৰকাৰান্তৰে বাদ কৰাৰ যি প্ৰচেষ্টা চলিছে তাত আমি শিক্ষক আৰু লগতে ৰাইজসকলে অত্যন্ত দুখিত হৈছোঁ। গতিকে আমাৰ এই শিক্ষকসকল তথা ৰাইজৰ সৰ্বাংগীন মংগলৰ কাৰণে অন্তত এবাৰৰ বাবে হ'লেও এই শিক্ষকসকলক মকৰল কৰি তেওঁলোকৰ চাকৰিৰ নিশ্চিতিকৰণ কৰি কৃতাৰ্থ কৰিব বুলি মই কামনা কৰি। নমস্কাৰ, আজি আমি বিশাল নাগৰিক সভা অনুষ্ঠিত কৰিছিলোঁ। যিহেতু আমাৰ অম্বিকাপুৰ হাইস্কুলখন অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ একেখন খেলপথাৰতে একেখন ফিল্ডতে চৌহদতে অনুষ্ঠিত বা আছে। গতিকে এই অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয় উন্নীতকৰণৰ ফলত আমাৰ অম্বিকাপুৰ হাইস্কুলৰ স্থিতিটো একেবাৰে নাইকিয়া হোৱাৰ এটা সম্ভাৱনা দেখা গৈছে। গতিকে এই সম্পৰ্কে সমূহ ৰাইজক প্ৰায় 5-6 হাজাৰ ৰাইজক নাগৰিকক লৈ এখন বিশাল নাগৰিক সভা অনুষ্ঠিত কৰা হ'ল আৰু এই নাগৰিক সভাই এটা সিদ্ধান্তত উপনীত হৈছে যে এইখন বিদ্যালয় কেতিয়াও মৰিবলৈ দিয়া নহ'ব। আজি আমি আমাৰ এই অম্বিকাপুৰ হাইস্কুলক ৰাইজৰ অক্লান্ত চেষ্টাৰ যোগেদি গঢ়ি উঠা এই বিদ্যালয়খন প্ৰাদেশিকৰণ কৰিবলৈ আমি চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছোঁ। আৰু চৰকাৰে যদি ইচ্ছা কৰে, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যদি ইচ্ছা কৰে, তেতিয়াহ'লে ৰাইজৰ কথা নিশ্চয় শুনিব আৰু ৰাইজৰ এই পিছপৰা অঞ্চলৰ বা এই সীমান্তৱৰ্তী অঞ্চলৰ স্কুলখন চৰকাৰীকৰণ
আমাক কৰিবই লাগিব। এইটো আমি ৰাইজক সেইখিনি কথাই ৰাইজকো আহ্বান জনাইছোঁ আৰু চৰকাৰকো আহ্বান জনাইছোঁ। আজি আমি সমগ্ৰ অম্বিকাপুৰবাসী ৰাইজে অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ সম্পৰ্কে বিশাল নাগৰিক সভা আয়োজন কৰি সমগ্ৰ যিখিনি প্ৰাক্তন ছাত্ৰ আছিলোঁ আৰু সমগ্ৰ যিখিনি অঞ্চলৰ ৰাইজসকল সকলোৱে কামনা কৰোঁ যে আমাৰ স্কুলখন অতি সোনকালে প্ৰাদেশিকৰণ হয় আৰু এইখন বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি আজি অসমৰ তথা ভাৰতৰ বিভিন্ন কোণত বিভিন্ন দিশত নিয়োজিত হৈ আছে। কিছুমানে চাকৰি কৰি আছে, কিছুমান ডক্টৰ ইঞ্জিনিয়াৰ শিক্ষকতা কৰি আছে। গতিকে আমি এই আমাৰ অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়টো অতি শীঘ্ৰে প্ৰাদেশিকৰণ হোৱা বিচাৰোঁ। আজি আমি অম্বিকাপুৰ হাইস্কুল প্ৰাংগণত বিশাল নাগৰিক সভাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ আৰু বিষয়টো আছিলে আমাৰ স্কুল প্ৰভিন্সিয়েলাইজ সম্পৰ্কত বহুদিন ধৰি ছাৰসকলে যিটো অশেষ কষ্ট কৰি বা আমাৰ ওচৰ চুবুৰীয়া ৰাইজে স্কুলখন প্ৰভিন্সিয়েলাইজ হ'ব বুলি আশা কৰিছিল, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়তে হাইস্কুল একীকৰণ কৰাৰ কথা ওলাইছে ইতিমধ্যে। আৰু আমাৰ ইয়াত ৰাইজে আমাৰ স্কুলখন হয়তো ভৱিষ্যতে নাইকিয়া হৈ যাব পাৰে বুলি তেওঁলোকে সন্দেহ কৰিছে। সেইকাৰণে আজি এই বিশাল নাগৰিক সভাখন অনুষ্ঠিত হৈছে। আজি আমি অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সমবেত হোৱাৰ কাৰণটো হ'ল যে এইখন বিদ্যালয়ে চৰকাৰে আজি 33 বছৰ পাৰ হৈ যোৱা স্বত্তেও কোনো ধৰণৰ পদক্ষেপ নল'লে। কেইটামান টেকনিকেল কাৰণৰ কাৰণে এইখন বিদ্যালয় ইমান বিশাল এটা এলেকা পিছপৰা অঞ্চল সীমান্তৱৰ্তী অঞ্চল হোৱা স্বত্তেও আজিলৈকে চৰকাৰৰ ফালৰ পৰা যিখিনি হ'বলগীয়া গণতান্ত্ৰিক দেশত পদক্ষেপসমূহ আছিলে সেইখিনি আমি দেখি নাপালোঁ। সেইকাৰণে সেইটো কথাটো চিন্তা কৰিবৰ কাৰণে গোটেই ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে নিজে নিজে ওলাই আহি এটি বিশাল নাগৰিক সভাৰ আয়োজন কৰিছে। আজি আমি 24/8/2024 তাৰিখ শনিবাৰে অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অম্বিকাপুৰ উচ্চ মাধ্যমিক সময় হোৱালৈকে প্ৰাদেশিকৰণ হোৱা আৰু এই বিদ্যালয়খন অনুষ্ঠানখন স্বীকৃতি হোৱাৰ বাবেও চৰকাৰে স্বীকৃতিৰ পদক্ষেপটো অৱমাননা কৰি ওচৰৰে এম ই স্কুল এখনত হাইস্কুলকৰণলৈ উন্নীত কৰাটো এটা অলপ ন্যায়সংগত নহয় বুলি আজি আমি আমাৰ যিটো আলোচনাসমূহ কৰা হ'ল আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিলে যিহেতু আমাৰ যিটো অম্বিকাপুৰ আঞ্চলিক বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ বিষয়ে লৈ আমাৰ চৰকাৰক জনোৱাৰ মুখ্য উদ্দেশ্যটো প্ৰাদেশিকৰণৰ ব্যৱস্থাটো যাতে কৰি দিয়ে এই আশাৰে সকলো আঞ্চলিকবাসীয়ে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। আৰু ইয়াকে কৈ আমাৰ আঞ্চলিক সকলো ৰাইজৰ হয় আৰু লগতে ময়ো এজনী নাগৰিক হয় মোৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনালোঁ। অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশাল নাগৰিক সভাৰ আয়োজন কৰিছিলোঁ। ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে আমাৰ অম্বিকাপুৰ হাইস্কুলক প্ৰভিন্সিয়েলাইজ কৰা আৰু যিটো আমাৰ অম্বিকাপুৰ সেই আলোচনাক লৈ আজি আমাৰ বিশাল নাগৰিক সভাৰ আয়োজন হৈছিলে। আমাৰ ফালৰ পৰা এজন নাগৰিক হৈ চৰকাৰক এইটোৱে দাবী যে অম্বিকাপুৰ অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এতিয়ালৈকে চলি থকা সমস্যাৰ বিষয়ে আপোনালোকে নিশ্চয় জানিব পাৰিলে। 1991 চনত প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খন আজি 33 বছৰ পৰ্যন্তও প্ৰাদেশিকৰণ হোৱা নাই। প্ৰাদেশিকৰণৰ বাবে আমাৰ শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ এই ভিডিঅ' আৰু বিশাল নাগৰিক সভাৰ জৰিয়তে আহ্বান জনায়। আপোনালোকক জনাও যে 1991 চনত প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খন বিভিন্ন সমস্যাৰ মাজত পাৰ হৈ 2008 চনত স্বীকৃতিপ্ৰাপ্ত হৈছিল। প্ৰাদেশিকৰণ আইন 2017 মতে 1 জানুৱাৰী 2006 চনত বা তাৰ আগতে স্বীকৃতি হোৱা বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰা হ'ব বুলি স্পষ্টকৈ উল্লেখ থকা দেখা যায়। 2006 চনৰ পিছত অৰ্থাৎ 2007, 8, 9, 10 চনত যিকেইখন বিদ্যালয় স্বীকৃতিপ্ৰাপ্ত হৈছিল এই সকল বিদ্যালয়ৰ কাৰণে চৰকাৰে এতিয়া বিশেষ কোনো
প্ৰাদেশিকৰণ কৰাৰ কথাটো ইতিমধ্যে চৰকাৰে ভবা দেখা নাই, যদিও এককালীন সাহায্য দিয়াৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে এক সাক্ষাৎকাৰত জনাইছে। আৰু এটা আটাইতকৈ ডাঙৰ যিটো চৰ্চাৰ বিষয় সেইটো হৈছে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰা। এই ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰাখিনি কেনেধৰণে আগবাঢ়িছে? প্ৰাদেশিকৰণ যিখন আইন হ'ল 2017, হয়, সেইখন বহুত ভাবি চিন্তি বহুত ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনচালটেশ্যন কৰি বিভিন্ন হাইকোৰ্টৰ জাজমেণ্ট, ছুপ্ৰিম কোৰ্টৰ জাজমেণ্ট, এই সকলো দিশ চালি জাৰি চাই 2017 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আইনখন হ'ল। হয়, সেই আইনৰ আওতাৰ পৰা যিখিনি বাদ পৰি গ'ল সেইখিনি সম্পৰ্কে নতুন চিন্তা একো হোৱা নাই। কিন্তু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ইংগিত দিছে। তেওঁ যোৱাকালি হাইস্কুল শিক্ষক সন্থাৰ লগত কথা পাতিছিলে, তেওঁলোকেই জনাইছে যে ইয়াত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক এককালীন কিবা এটা ছেটেলমেণ্ট দি সমস্যাটো সমাধান কৰিব পাৰি নেকি। যিহেতু শিক্ষক বা শিক্ষয়িত্ৰীসকল তেওঁলোক প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ নাহিলে, কিন্তু তেওঁলোকে ইমান দিন সেৱা আগবঢ়াইছে, সেইটোতো সত্য। তাৰ যদি তথ্য প্ৰমাণ আছে, এতিয়া হয়তো বহুতৰে অৱসৰলৈ বেছি দিনো নাই, গতিকে তেওঁলোকক এটা এককালীন কিবা এটা মীমাংসা কেনেধৰণে কৰিব পাৰি এইটো মোক পৰীক্ষা কৰিবলৈ দিয়া হৈছে। গতিকে যিখিনি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান সেইখিনিৰ সমস্যা লৈ পেলাই আমি কনচাৰ্ণ, আমি খুব চিৰিয়াছলি কনচাৰ্ণ। কিন্তু আমি এটা সমাধান বিচাৰিছোঁ। সমাধানটো কি হ'ব, ৰেডিমেড সমাধান নাই। গতিকে অহা দিনকেইটাত আমি আলোচনা কৰিম। কালি দিয়াটো সেইটো কোনো প্ৰস্তাৱ নহয়, এটা এটা আইডিয়া, এটা কনচেপ্ট যে এনেকুৱা কৰিব পাৰি নেকি, এককালীন সাহায্য দি এটা ছেটেলমেণ্টত যাব পাৰি নেকি, সেইটো এটা আইডিয়া। বিষয়টো লৈ খুব আমিও উদ্বিগ্ন, তেওঁলোকো উদ্বিগ্ন। তো এইটো এটা আলোচনাৰ জৰিয়তে ইয়াৰ এটা যোগাত্মক সমাধান আমি অহা এবছৰৰ ভিতৰত কৰিব বিচাৰিম। আপোনালোকত শেষত এটা অনুৰোধ, এইখন ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'খনত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আপুনি যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ে, তেতিয়াহ'লে মই যিখন ভিডিঅ' ইউটিউবত আপলোড কৰোঁ সেইখন ভিডিঅ' আপোনাৰ ওচৰত নটিফিকেশ্যনৰ যোগেদি পাই যাব। আপোনালোকৰ কিবা মন্তব্য থাকে বা মনৰ কথা কিবা ক'বলগীয়া থাকে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'খন যিমান পাৰে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।